আপোনালোকক ৱাৰিয়ৰ নামৰ সংগঠনটোৰ মূল 10টা লক্ষ্য আৰু উদ্দেশ্য অৱগত কৰাব ওলাইছোঁ। ৱাৰিয়ৰৰ মূল 10টা লক্ষ্য আৰু উদ্দেশ্য হ'ল: 1 নম্বৰ, নাৰীৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ বাবে কাম কৰা। 2 নম্বৰ, নাৰী সুৰক্ষা তথা যুৱতী কিশোৰীক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ দিয়া। 3 নম্বৰ, কন্যা শিশুৰ উন্নয়ন আৰু বৌদ্ধিক বিকাশৰ বাবে কাম কৰা। 4 নম্বৰ, নাৰী স্বাৱলম্বন, অবিবাহিতা তথা বিধৱা নাৰীক আৰ্থিক সংস্থাপন ও নিৰাপত্তা প্ৰদান। 5 নম্বৰ, নাৰীৰ অধিকাৰ, নাৰীৰ জাগৰণ আৰু নাৰীৰ শৈক্ষিক বিপ্লৱৰ সূচনা কৰা। 6 নম্বৰ, নাৰী নিৰ্যাতনৰ বিপক্ষে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্যাতিতাক ন্যায় প্ৰদান কৰা। ডাইনী হত্যা, যৌতুক, ভ্ৰূণ হত্যাৰ আদি বিপক্ষে বিজ্ঞানসন্মত আৰু আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰা। 7 নম্বৰ, শাৰীৰিক, মানসিক, পাৰিবাৰিক আদি যিকোনো ধৰণে নিৰ্যাতনৰ বিপক্ষে নাৰী এগৰাকীক যুঁজিবলৈ সাহচৰ্য প্ৰদান কৰা। 8 নম্বৰ, ধৰ্ষণকাৰী মাতৃৰ ফাঁচীৰ দাবী জনোৱাৰ লগতে ধৰ্ষণৰ বিচাৰ প্ৰক্ৰিয়া তীব্ৰত কৰিবলৈ ন্যায়পালিকাৰ ওচৰত জনমত গঠন কৰা। সকলো ক্ষেত্ৰতে নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰা। 9ম, দৰিদ্ৰ সীমাৰেখাত বাস কৰা মেধাৱী ছাত্ৰীক শিক্ষাৰ সুবিধা প্ৰদান তথা উচ্চ শিক্ষাৰ বাবে সৰ্বোত্তপ্ৰকাৰে সহায় আগবঢ়োৱা। 10 নম্বৰ, নাৰীক ব্যক্তিগত কাৰিকৰী, কুটীৰ শিল্প, বয়ন, পশুপালন, দুগ্ধ পালন আদিৰ প্ৰশিক্ষণ প্ৰদান আৰু চৰকাৰী সুবিধা পোৱাৰ ব্যৱস্থা কৰা আদি।